আজি আজি 10টা বাজিব হ'ল। ইয়াৰ পিছত ইলেকশ্যন কেম্পেইন নাই। কালি 5টা বজাত কেম্পেইন শেষ হ'ব। মোৰ 4খন মিটিং আছে, শিৱসাগৰ, তিয়ক, তিতাবৰ, দেৰগাঁও। 4খন মিটিং কৰি আমাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান সামৰণি পৰিব। মই মনে প্ৰাণে বিশ্বাস কৰোঁ মানুহৰ উৎসাহ, মানুহৰ ৰেছপন্স আৰু মোৰ 25 বছৰৰ ৰাজনৈতিক অভিজ্ঞতা। মই ভাবোঁ যে 90ৰ পৰা 100ৰ ভিতৰত NDA ছিট পাব। কিবা কাৰণত যদি ক'ৰবাত 102 হৈ যায় আচৰিত হ'বলগীয়া নাই। মই ভাবোঁ যে জিতেন গৌড়ৰ লগত মোৰ কথা বতৰাও হৈ আছে, মই বুজাই আছোঁ আৰু মই হোপফুল যে কিবা এটা সমাধান হৈ যাব। কাৰণ তেওঁ ইলেকশ্যন নিজিকে, ভাল কাৰ্যকৰ্তা, পাৰ্টিৰ পৰা দূৰত গৈ পিছত নিজৰে মনটো বেয়া লাগিব। জিতেন গৌড়ে উইড্ৰ কৰিব খোজে, লগত থকা মানুহকেইটাই উইড্ৰ কৰিব নিদিয়ে। সেইটোকে কৈছোঁ যে জিতেন গৌড় নিজে মোৰ ঘৰত গৈছে আজিৰ পৰা 5 দিন আগত। এটাই কৈ আছে যে দাদা মইতো উইড্ৰ কৰিব খোজোঁ, মোৰ লগৰ মানুহখিনিয়ে নিদিয়ে আৰু মই উইড্ৰ কৰিলে মোক পইচা খোৱা বুলি ক'ব। সিও বেচেৰা ফচি গৈছে, মন আছে উইড্ৰ কৰিব নোৱাৰে, ফচি আছে। আৰু ফুলটোক পদুম বুলি আজিকালি মানুহ বহুত স্মাৰ্ট। ফুলকবি আৰু পদুম দুই এজন কোনোবা যদি ৰিটাৰ্ণিং অফিচাৰে কেতিয়াবা ৰিটাৰ্ণিং অফিচাৰ বা যিটো হলত থাকে তেওঁলোকে কেতিয়াবা ফুলটোকো দেখা নাপালে ফুলকবিটো দেখুৱাই দিয়ে। তেনেকুৱা নহ'লে আজিকালি আৰু জেন জেড ওলাই গ'ল, আজিকালি কোনে এইবিলাক ভুল কৰিব। আৰু কলিয়াবৰৰ মানুহৰ হাতীত ভোট দি এটা হেবিট হৈ গৈছে। মইতো ভাবোঁ আগতেও ফুলকবি কেতিয়াবা আছিল, প্ৰত্যেকবাৰে কেশৱ মহন্তৰ ইলেকশ্যনত এটা ফুলকবি থাকিব, সেইটো নিয়মেই। কালি মই যাব নোৱাৰিম। ৰাতিপুৱা মই শিৱসাগৰ যাম, তিয়ক, তিতাবৰ, দেৰগাঁও, 5টা বাজিয়ে যাব। গতিকে এইবাৰ আৰু জালুকবাৰীত যোৱা নহ'ব, ইলেকশ্যনৰ পিছত যাম। ৰাইজৰ আশীৰ্বাদ। চাওক, কালি ৰাতিপুৱা গীতাখন লৈ গৌৰৱ গগৈ বৰদোৱাত আহক আৰু ময়ো সেই টাইমতে গৈ পাম। গীতা ভাগৱতক চুই মই শপত খোৱাই নহয়, মই ক'ম যে মোৰ যি আছে গৌৰৱ গগৈ মোৰ ঘৰত প্ৰৱেশ কৰি চব চাই লয়। কিন্তু গৌৰৱ গগৈয়ে তেওঁৰ পৰিবাৰৰ, তেওঁ মোৰ বুলি কয়, তেওঁ বহুত স্মাৰ্ট, আমাৰ শব্দটো নকয়। মইতো কওঁ মই মানে মোৰ পৰিবাৰ ল'ৰা ছোৱালী চব। মই চেলেঞ্জ দিছোঁ 8 তাৰিখে ৰাতিপুৱা 10টা বজাত গৌৰৱ গগৈ বটদ্ৰৱা সত্ৰত আহক। মই শপত খাম যে মোৰ ল'ৰা ছোৱালী মই আমাৰ 72 ঘণ্টাত মৃত্যু হ'ব যদি ভাৰতৰ বাহিৰত আমাৰ 1 ইঞ্চি ক'ৰবাত এটা প্ৰপাৰ্টি আছে। গৌৰৱ গগৈ এইটো শপত খাবনে নাই যে ভাৰতৰ বাহিৰত মোৰ আৰু মোৰ পত্নীৰ কোনো সম্পত্তি নাই। পাকিস্তানৰ বেংক একাউণ্টটো খুলি দিবনে নাই? 2 বছৰত MP ইলেকশ্যন আৰু 2 বছৰৰ ভিতৰত গৌৰৱ গগৈৰ পৰিয়ালৰ যে সম্পত্তি 100% বাঢ়ি গ'ল, এইটোতো কোনো পেপাৰে নিলিখে। দুখ লাগে এইটো কাৰণে যে টাৰ্গেটটো অসমীয়া মিডিয়াৰ মই। কেতিয়াবা মোৰ চকু পানী ওলায়, কাম মই কৰোঁ, ৰাতিয়ে দিনে ক'ভিড হস্পিটেল মই ঘূৰোঁ, টাৰ্গেট মই। আৰু গৌৰৱ গগৈ পাকিস্তানত বেংক একাউণ্ট আছে, চিধা কাগজ দেখাই দিলোঁ, তথাপিতো আপোনালোকে বিশ্বাস নকৰে। তাৰমানে বাপেক ডাঙৰ হ'লে চব মাফ। আমাৰ দেউতা সৰু আছিল কাৰণে, সাধাৰণ আছিল কাৰণে আমি একো কৰিব নোৱাৰোঁ। এইবিলাক হৈছে দুখৰ কথা। কোনোবাই ফটো চব কৰি আজিকালি দিনত ডকুমেণ্টছ বনায় নেকি? আজিৰ দিনটো কালি প্ৰেছ কনফাৰেন্স কৰিলে, আজিৰ দিনটোতো একো নামাতা হ'ল। এতিয়া
ইয়াত এইবিলাক আছে প্ৰতিদিন DUI সুধিছে নেকি আজি ধৰি পেলাই যে গৌৰৱ গগৈ কালি আপুনি ইমান ডাঙৰ ডাঙৰ কথা ক'লে আজি কিয় মুখেদি নামাতে আপুনি কোন পেপাৰৰ হয় ঈশান নিউজ পৰহি 8 তাৰিখে ৰাতিপুৱা 9টা বজাত বটদ্ৰৱা সত্ৰত দান গৌৰৱ গগৈ ভাগৱতত লৈ শপত খাওক যে মই মোৰ পত্নীৰ পাকিস্তান একাউণ্ট খুলি দিম আৰু মই শপত খাম যে হে ভগৱান মোৰ ল'ৰা মোৰ পত্নী কাবাৰ যদি বাহিৰত এটাও প্ৰপাৰ্টি আছে 72 ঘণ্টাত আমাক মাৰি পেলোৱা আৰু কিবা ক'ব লাগিব ৰূপহীটো উত্তৰ নিদিওঁ মই আৰু কিবা ক'ব লাগিব নে লাগিব আজি 2 বছৰ ধৰি জ্বলাই আছে মই সহ্য কৰি আছোঁ কাৰণ বিজেপি চৰকাৰখন আহিব লাগে কিন্তু এতিয়াতো আৰু কালি 5টা বজাত কেম্পেইন চেছ কালিৰ পৰা মুখখন মোৰ কোনে ৰাখিব প্ৰত্যেকটো এইবিলাকৰ মালিকৰ প্ৰত্যেকটোৰে পঞ্জী মোৰ লগত আছে কুস্তি পত্ৰিকা 30 বছৰ হৈ গ'লতো ট্ৰাইবেল বেল্ট এণ্ড ব্লকততো মোৰ মাটি নাই মইতো মানুহক পইচা খুজি হোৱাটছআপ নিদিওঁ সেইকাৰণে এইবিলাক আৰু এটা ক'ত আছে এইবিলাক কেনেকৈ এক্সপ'জ কৰিব লাগে মই জানো কালি 5টা বজাৰ পিছত মোৰ মুখখন কোনে ধৰি ৰাখিব মই মুখখন এইকাৰণে বন্ধ কৰি আছিলোঁ ভাই বিজেপিখন আহক কাৰণ বিজেপি আহিলে ল'ৰাই চাকৰি পাব বিজেপি আহিলে টানেল হ'ব বিজেপি আহিলে এলিভেটেড কৰিডৰ হ'ব গতিকে ৰাইজে যদি অমৃত খাব লাগে কোনোবাই বিষ খাব লাগিব সেইকাৰণে মই যোৱা 2 বছৰ জানি শুনি বিষ খাই আছোঁ মোৰ যদি ঘৈণীয়েক নহ'লহেঁতেন বিনা অপৰাধত মোৰ যদি ল'ৰা ছোৱালী নহ'লহেঁতেন ছুইচাইড কৰি পেলালেহেঁতেন মোৰ ল'ৰা ল পঢ়ি আছে না আগ জানে না পিছ জানে লিখি দিলে তাৰ নামত 40টা কোম্পানী আছে নামকেইটা কিয় নিদিয় নামকেইটা কিয় নিদিয় মোৰ ল'ৰাৰ নামত হোৱাটছআপ উলিয়াই দিলে ছ'চিয়েল উলিয়াই বোলে সি বোলে ড্ৰাগছ খায় সি আইৰণ মেন কেনেকৈ হ'ল আজি 2 বছৰ কিমান জ্বলাইছে আজি নতুনকৈ জ্বলাইছে ৰিণিকীয়ে বোলে সেন্দুৰ নলয় ৰিণিকীয়ে এনেকৈ চুলিখিনি ফাক কৰি কোনোবাই চাইছে নেকি তাত সেন্দুৰ আছেনে না এলিজাবেথে সেন্দুৰ লয় আজি অলপ আগতে DUIয়ে মোক সুধিছে যে ৰিণিকী ভূঞাই বোলে সেন্দুৰ নলয় দম আছে গৌৰৱ গগৈ সুধিব এলিজাবেথ গগৈ সেন্দুৰ লয় নে নলয় দম আছে কালি আহক DUI মোৰ ঘৰত ৰিণিকীয়ে সেন্দুৰ লয় নে নলয় মই দেখাই দিম